Welcome to my YouTube channel, Don't Fear to Learn. মোৰ এই চেনেলটো খোলাৰ প্ৰথম যেটো মোটিভ হৈছে মানে আমাৰ যিবিলাক পিছপৰা অঞ্চলৰ মানে ল'ৰা ছোৱালী আছে আমি হঠাতে ইউটিউবত দেখা পাওঁ যে মানে অসমীয়াত মানে কি ইংৰাজী গ্ৰামাৰবিলাক সেনেকৈ কৰোৱা নহয় আৰু যদিও কৰোৱা হয় সেইবিলাক আপোনাৰ মানে পেমেণ্ট কৰিহে কৰিব লাগে কিনি পঢ়িব লাগে তো মই ভাবিছোঁ যিসকল মানে পিছপৰা ল'ৰা ছোৱালী আছে টিউশ্যন ল'ব নোৱাৰে বা সেনেকুৱা মানে ইউটিউব চেনেলত মানে টকা দি মানে কিনি সেই ক্লাছবিলাক কৰিব নোৱাৰে সেই মানে ক্লাছ 5 ৰ পৰা 10 লৈকে যিবিলাক এনেকুৱা ল'ৰা ছোৱালী আছে সেইসকলক মই মানে ফ্ৰীলি মোৰ ইউটিউব চেনেলৰ জৰিয়তে যিখিনি প্ৰাথমিক বা বেচিক গ্ৰামাৰ লাগে সেইখিনি মই শিকাবলৈ চেষ্টা কৰিম সকলোৱে দেখাই পাইছা মই মোৰ ইন্ট্ৰোত কৈছোঁ মই যিখিনি প্ৰাথমিক বা বেচিক গ্ৰামাৰ আছে ক্লাছ 5 ৰ পৰা 10 লৈকে ল'ৰা ছোৱালীৰ কাৰণে সেইখিনি মই মোৰ ইউটিউব চেনেলৰ জৰিয়তে মানে শিকাবলৈ চেষ্টা কৰিম তো আজি মোৰ যেহেতু প্ৰথম ক্লাছ মই প্ৰথম ক্লাছত ষ্টাৰ্ট কৰিম মই মানে পাৰ্টছ অফ স্পীচৰ হৈতে আৰু পাৰ্টছ অফ স্পীচৰ আটাইতকৈ ইম্পৰ্টেণ্ট যেটো পাৰ্ট হৈছে সেইটো হৈছে নাউন আৰু আজি আমি ষ্টাৰ্ট কৰিম নাউন আৰু নাউন মই আৰম্ভ কৰিম ডেফিনেশ্যনৰ পৰা আৰু লাহে লাহে মই কৈ দিম নাউন মানে কি ওকে যেহেতু নাউন মানে কি সেইটো মই আগতে ডেফিনেশ্যনটো দিবলৈ ওলাইছো নাউন মানে হৈছে নাউন ইজ দা নেম অফ পাৰ্সন প্লেস অৰ এ থিং তাৰ মানে কি এই পৃথিৱীত যিমান বিলাক কি আছে তোমাৰ নাম আছে মানে পাৰ্সন আছে বা প্লেস আছে বস্তু আছে মানে থিং মিন্স বস্তু গোটেই বিলাক কি হয় নাম বুজোৱা শব্দ হয় কাৰণ এই পৃথিৱীৰ প্ৰতিটো বস্তুৰে কিবা নহয় কিবা নাম আছে আমি সকলোৱে জানো আৰু যি বস্তুৰ নাম নাই সেই বস্তু একচুয়ালি পৃথিৱীতে নাই বুলি আমি ক'ব পাৰো হয় কিছুমান কাল্পনিক ধাৰণা আছে আমাৰ তথাপি বিলাকৰ নাম আছে আমাৰ কাল্পনিক সেইবিলাক মানে কি আছে ধাৰণা এটা আছে আমাৰ যে বস্তুখিনি এনেকুৱা হ'ব তো পাৰ্সন যেনেকুৱা মই যদি ক'বলৈ যাওঁ পাৰ্সনছ মিন্স চোৱা যিমান বিলাক আমাৰ কি আছে মানুহ আছে মানুহবিলাকৰ কি মানুহ আছে কি হয় নাউন হয় প্লেস আছে যিমান ঠাই আছে সেই ঠাইবিলাকক আমি জাস্ট ঠাই বুলি নকওঁ তাৰ এটা কিবা নাম আছে তো সেইটো এটা নাউন ঠিক যিমান বিলাক বস্তু আছে সেই বস্তুবিলাকৰ কিমান হয় কিবা নাম আছে যেনেকুৱা মই হাতত লৈ আছো এতিয়া কি মাৰ্কাৰ কি এটা নাম হয় না তো মাৰ্কাৰটো এটা কি হয় নাউন হয় ঠিক তেনেকৈ মই য'ত লিখি আছো এটা হোৱাইট বোৰ্ড হয় হোৱাইট বোৰ্ডটো কি হয় এটা নাউন হয় যদি এটা নাম তাৰপিছত এইটো কি জুই আছে ইয়াতে কাৰ্টুন দেখা যায় অলপ এইটো কি এটা নাম হয় তো এনেকুৱা যিমান নাম বুজোৱা এই পৃথিৱীত কি আছে বস্তু আছে বা প্লেস আছে মানে ঠাই আছে বা ব্যক্তি আছে সকলোকে আমি কি বুলি কওঁ একেলগে নাউন বুলি অভিহিত কৰোঁ মই এইখিনিতে ক'ব খুজিছো মানে মই ভাবো তোমালোকৰ নাউন মানে কি সেইখিনি ক্লিয়াৰ হৈছে তো এতিয়া চোৱা নাউনৰ কিছুমান কি আছে ভাগ আছে মানে সকলোৱে নামটো মানে নাম মানে নাউন কনফিউজিং নহবা নাম মানে নাউন কিন্তু সকলো বস্তু মানে অলপ সেপাৰেটকে ৰাখি কিছুমান ভাগত ভগাইছে যাতে আমি কনফিউজিং হৈ নাযাওঁ তো সেই কাৰণে আমি কি কৰিম এতিয়া সেই যে ভাগবিলাক আছে নাউনৰ আমি সেইবিলাক এতিয়া শিকিম তো এট ফাৰ্স্ট আজি মোৰ ভিডিঅ'ত মই নাউনৰ ইন্ট্ৰ প্লাস মই এটা নাউনৰ ভাগ শিকাই দিম তো নাউন সকলোৱে বুজি পালা নাউন মানে হৈছে কি যিকোনো মানে কি পাৰ্সন প্লেস এণ্ড এ থিং নাম আমাৰ পৃথিৱীত যিমান বস্তু আছে সেইবিলাকৰ নাম মানে হৈছে নাউন এইটো আমি সকলোৱে গমে পালো আৰু এতিয়া মই শিকাবলৈ ওলাইছো নাউনৰ ভাগবিলাক আৰু নাউনৰ প্ৰথম যেটো ভাগ সেইটো হৈছে কমন নাউন নামৰ পৰা নিশ্চয় গেছ কৰিব পাৰিছা অলপ বুজি পাই আছা মানে অলপ ক্লো ল'ব পাৰিছা কমন মানে যেটো মানে কি একে বস্তু যদি আমি কি কওঁ যিকোনো মানে কি বহুত বস্তু যদি আমি এটা নাম দি দিওঁ সেইটো কি বুলি কওঁ আমি কমন বুলি কওঁ এতিয়া চোৱা কমন মানে হৈছে তোমাৰ যেনেকুৱা আমাৰ মানুহ কি মানুহ মিন্স তোমাৰ মেন ইংৰাজীত কি বুলি কয় মেন তেতিয়া চোৱা আমি সকলো পৃথিৱীত মানে কি যিমান মানুহ আছে সকলোকে আমি কি বুলি কওঁ মানুহ বুলি কওঁ মেন বুলি কওঁ বা পুৰুষক আমি কি বুলি কওঁ মেন বুলি কওঁ হয় না বা তিৰোতাক আমি কি বুলি কওঁ উমেন বুলি কওঁ কোনে নকওঁ কিন্তু এতিয়া চোৱা উমেন দেখাত মানে কি যেনেকুৱা নহওক মানে মহিলা খাটো হ'ব পাৰে মোটো হ'ব পাৰে বা ওখ হ'ব পাৰে মোৰ দৰে লিন্থিনা হ'ব পাৰে মানে সকলোৰে কি বুলি কওঁ আমি উমেন বুলিয়ে কওঁ বা গাৰ্লছক আমি মানে গাৰ্লছ বুলিও কওঁ আমি মানে গাৰ্লছ বিলাক দেখাত যেনেকুৱা নহওক লিন্থিন ওখ মোটা যিমান যেনেকুৱাই মানে কি আকাৰ আকৃতি হওক তেওঁক আমি কমন এটা নাম দিছো সেইটো হৈছে গাৰ্ল বা
ল'ৰাবিলাকক আমি কি বুলি কওঁ ল'ৰা বুলি কওঁ বা ইংৰাজীত আমি কি বুলি কওঁ বয় বুলি কওঁ সেই বয় কি হ'ব পাৰে শকতো হ'ব পাৰে মানে চাপৰো হ'ব পাৰে বহুত ওখ হ'ব পাৰে ইনথিনে হ'ব পাৰে কিন্তু আমি এটা কমন নাম কি দিছো বয় হয় না তো এনেকুৱাকৈ যিমান বস্তু আছে যিবিলাকৰ আমি কমন নাম দিওঁ যেনেকৈ টিচাৰ ডক্টৰ নাৰ্ছ এই গোটেইখিনি ড্ৰাইভাৰ গোটেইখিনিক আমি কি বুলি কওঁ কমন নাম বুলি কওঁ যেনেকৈ এক্টাৰ এক্ট্ৰেছ এইবিলাক কি কমন নাম মানে সকলোকে আমি কি এটা নামেৰে মাতৰ সেই মানে কি নামটো ক'লে আমি বুজি পাওঁ এক্টৰ মানে কি অভিনয় যোনে কৰে সি এক্টৰ এক্ট্ৰেছ মহিলাসকল যিসকলে মানে অভিনয় কৰে সিহঁতক আমি কি বুলি কওঁ এক্ট্ৰেছ বুলি কওঁ তো এনেকুৱাকৈ যেনেকুৱা তোমাৰ শাহৰুখ খান হয় না শাহৰুখ খান কি এজন এক্টৰ মই অলপ মানে কি বেলেগ শিকাব খুজি আছো মানে পিছলৈ যাম মানে যেতিয়া আমি নাম কম সেইটো বেলেগ নামত গুচি যাব বেলেগ ভাগত গুচি যাব কিন্তু এনেকে যিমান এক্টৰ আছে শাহৰুখ খান সলমান খান মানে এনেকুৱাকৈ যিমান আছে বৰুণ ধাৱান গোটেইকে আমি কি বুলি কওঁ এক্টৰ বুলিয়েই মই এতিয়া কমন নাম শিকাবলৈ গৈ আছো কমন মানে হৈছে তোমাৰ যিকোনো মানে সমষ্টিক বা গোষ্ঠীক আমি যেতিয়া একেটা নামেৰে সম্বোধন কৰো বা জানো সেইটো কি বুলি কয় কমন নাউন বুলি কয় মই কিছুমান এক্সাম্পল দিম নিশ্চয় তোমালোকে এক্সাম্পল বিলাক চাই গম পাবা যেনেকুৱা বয় 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 মানে কি অসমীয়া ল'ৰা তো এই বয় চাপৰ হওক শকত হওক ওখ হওক মানে যেনেকুৱাই নহওক কিয় আকাৰ আকৃতি এওক আমি কি বুলি কওঁ বয় তো এইটো হৈছে মানে কি আমাৰ কমন নাম মানে আমি এটা নাম মানে বয় বুলি ক'লে আমি সকলো ল'ৰাৰ মানে যিটো কি আছে তোমাৰ সমষ্টি বা ল'ৰাৰ যিটো ই আছে সেইটোক আমি বুজি পাওঁ ঠিক তেনেকৈ গড় গড় মানে মোকো গাৰ বুলি ক'ব তোমালোকে কোনোবাই যিসকলে মানে ছোৱালীবিলাক চাই আছে সকলোকে কি বুলি ক'ব গড় বুলি ক'ব গাৰ ক'লে সমূহীয়াভাৱে কি বুলি মানে ছোৱালীহঁতক বুজোৱা হয় তো এইটো কমন আমাৰ সকলোকে গড় বুলিয়ে কয় মানে ফিমেল জেন্ডাৰ যিমান আছে ঠিক তেনেকৈ তোমাৰ এক্টৰ এক্টৰটো সকলোৰে ফেমাছ কোনো নহয় কোনো কাৰণ হয় কাৰণ মানে কোনোবা কি হয় মানে আইডল পাৰ্সন হয় এক্টৰ তো এক্টৰ বিলাক এক্টৰটা কি কমন নাম যোনে অভিনয় কৰে তেওঁকে আমি কি বুলি কওঁ এক্টৰ বুলি কওঁ ঠিক তেনেকৈ ড্ৰাইভাৰ 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 যোনে মানে কি গাড়ী চলাই বা চালকক আমি কি বুলি কওঁ ড্ৰাইভাৰ বুলি কওঁ সকলোকে কওঁ সকলো মানে যোনে চলাই আৰু কি গাড়ী চলাই বা কিবা চলাই সেই ব্যক্তিজনক আমি কি বুলি জানো ড্ৰাইভাৰ বুলিয়ে জানো ঠিক যেনেকুৱা মই নাজানো মই মানে কিমান ভাল টিচাৰ বাট মই এতিয়া যে শিকাই আছো মানে শিকোৱাৰ ট্ৰাই কৰি আছো তো মোৰ দৰে যিসকলে মানে শিকোৱাত ইণ্টাৰেষ্ট ৰাখে শিকোৱাই ল'ৰা ছোৱালী সিহঁতক কি বুলি কয় টিচাৰ বুলি কয় মানে যিমান এনেকুৱা মানে কি শিক্ষকতাৰ লগত বা শিক্ষাৰ লগত জড়িত ব্যক্তি আছে সকলোকে কি বুলি কয় টিচাৰ বুলি কয় মানে সকলোৱে কি হয় টিচাৰ তো মোৰ হেণ্ডৰাইটিং চাই ইমানে মানে ক্ৰিটিসাইজ নকৰিবা বুজা যায় বাট মানে মানে অলপ বেয়া হয় আৰু ঠিক আছে বুজি পাবা তো টিচাৰ ঠিক তেনেকৈ ডক্টৰ ডক্টৰ মানে যোনে চিকিৎসা কৰে চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত চিকিৎসা ফিল্ডৰ লগত জড়িত সেই ব্যক্তিজনক আমি কি বুলি কওঁ ডক্টৰ বুলি কওঁ তেওঁৰ মানে কি আমি তেতিয়া আৰু মানে কি সেই ব্যক্তিজন ডক্টৰ বুলি ক'লে আমি সকলোৱে গম পাওঁ ডক্টৰ মিন্স যি চিকিৎসা কৰে আমি কমনলি গম পাওঁ সেইজন ব্যক্তি মানে ডক্টৰ মিন্স চিকিৎসক তো এনেকুৱা যিবিলাক কি আছে তোমাৰ মানে কমনলি যিবিলাক আমি কি এটা নামেৰে যিহঁতক মানে কি মানে সমষ্টি এটা গম পাওঁ সেই মানে কি তোমাৰ বিলাক বস্তু কি বুলি কয় কমন নাউন বুলি মানে কি কোৱা হয় মানে বহুত বস্তু একেলগে এটা নামেৰে সম্বোধন কৰিলে কি হয় এইটো কমন নাউন হয় বয় গাৰ্ল এক্টৰ যেনেকুৱা চোৱা এক্টৰ মানে ফেমাছ যেহেতু এইটোৰ মই অলপ মানে ব্ৰডলি শিকাই দিওঁ তেতিয়াহ'লে তোমালোকৰ ক্লিয়াৰ হ'ব মেবি এক্টৰ নাজনো কাৰ মানে কোন মানে ফেমাছ এক্টৰ সৰি মানে ফেভাৰিট এক্টৰ আছে মোৰ ফেভাৰিট মানে এতিয়ালৈকে মই একচুয়ালি কনফিউজিং হৈছে কাক কম বহুত কেইটা আছে তাৰ ভিতৰত মই ক'ব পাৰোঁ শাহৰুখ খান আমিৰ খান স্পেচিয়েলি মোৰ আমিৰ খান হয় মানে আমিৰ খানৰ যিবিলাক মানে তোমাৰ মুভি আছে সেইবিলাক মানে কি মোৰ মস্ত ভাল লাগে যেনেকুৱা PK 3 Idiots এইবিলাক মোৰ বহুত ফেমাছ হয় তো আমিৰ খান শাহৰুখ খান তাৰপিছত তোমাৰ আছে সলমান খান বৰুণ ধাৱান তাৰপিছত মানে এনেকুৱা যিবিলাক মানে কি অভিনয়ৰ লগত জড়িত ব্যক্তি আছে গোটেইকে একেলগে আমি কি বুলি কওঁ এক্টৰ বুলি কওঁ নামৰ আগত আমি কি কওঁ নামটো নাছিলো বাট অভিনয় কৰি আছে মানে ব্যক্তিজন কি এক্টৰ আমি সুধো নহয় চিনেমাটোৰ এক্টৰ কোন সুধো নে নাই সুধো
তো এনেকে যিমান এক্টৰ আছে মানে অভিনয় কৰা ব্যক্তি আছে সকলোকে আমি একেলগে এক্টৰ বুলি সম্বোধন কৰোঁ তাৰপিছত মানে মইতো ক'লোৱে বয় মিন্স মানে ল'ৰা সকলোৱে চিনি পোৱা তো ল'ৰাৰ তো মানে নাম নাছিলে আমি সকলোকে কি বুলি কোৱা আগতে ল'ৰা বুলিয়ে সম্বোধন কৰোঁ তো ল'ৰা মানে বয় গাৰ্ল চিনি পোৱা গাৰ্ল মানে ছোৱালীহঁতক গাৰ্ল বুলি কয় ইংৰাজীত তো এনেকে মানে গাৰ্লৰ যিটো মানে কি সমষ্টি আছে বা গাৰ্লৰ যিটো আছে সেইটোক মানে গাৰ্ল বুলি সম্বোধন কৰে আৰু এনেকে মানে কি যেতিয়া মানে কি কোনো এটা সমষ্টিক একেলগে এটা নামেৰে বা বহুত বস্তুক এটা নামেৰে আমি যেতিয়া সম্বোধন কৰোঁ তেতিয়া এটা কোৱা হয় কমন নাউন মেবি আশা ৰাখো তোমালোকে কমন নাউন বুজি পাইছা আৰু নেক্সট টাইম মোৰ বেলেগ এটা ভাগ লৈ আহিম থেংক ইউ